নমস্কাৰ সকলোকে স্বাগতম জনাইছো। ইতিমধ্যে আমি দেখুৱা বাতৰি বা বিভিন্ন মাধ্যমত চৰ্চিত কথাবিলাকৰ পৰা এটা কথা গম পোৱা গৈছে যে থলুৱা যিখিনি চালক আছে, যিখিনি গাড়ী চালক আছে, সেইখিনি যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে বা অত্যাচাৰৰ সন্মুখীন হৈ আহিছে। বহুজাতিক কোম্পানীসমূহৰ অধীনত গাড়ী চলোৱাৰ পাছত চালকসকল লাভান্বিত হোৱা নাই। ওলা হওক, উবেৰ হওক, ৰেপিডো হওক, কোনো এটা বহুজাতিক প্ৰতিষ্ঠানে চালকসকলক তেওঁলোকৰ প্ৰাপ্য দিব পৰা নাই। এটা প্ৰাপ্য নিদিয়াৰ মাজত শেহতীয়াকৈ কৰ্ণাটকৰ যি উচ্চ ন্যায়ালয় আছে, তেওঁলোকে এটা গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে। এতিয়া সেই ৰায়দান অনুসৰি অতি শীঘ্ৰেই নিষিদ্ধ হ'ব ওলা, উবেৰ বা ৰেপিডোৰ অধীনত বাইক টেক্সি। খুব গুৰুত্বপূৰ্ণ এটা বাতৰি আজিৰ দিনটোত যে কৰ্ণাটকৰ উচ্চ ন্যায়ালয়ে এটা কঠোৰ সিদ্ধান্ত লৈছে। কৰ্ণাটকৰ উচ্চ ন্যায়ালয়ৰ এই কঠোৰ সিদ্ধান্ত অনুসৰি 6 সপ্তাহৰ ভিতৰত ওলা, উবেৰ আৰু ৰেপিডোৰ অধীনত যি বাইক টেক্সি চলি আছে তাক নিষিদ্ধ কৰিছে। অৰ্থাৎ তেওঁলোকে আৰু বাইক টেক্সি চলাব নোৱাৰিব। গোটেই ৰায়দানটো যদি আমি ভালকৈ চাওঁ, তেতিয়া আদালতত উপস্থিত থকা ৰেপিডোৰ যি অধিবক্তা আছিল, ৰেপিডোৰ ফালৰ পৰা যি অধিবক্তা আছিল, তেওঁৰ যি যুক্তিত পতিয়ন নগ'ল ন্যায়াধীশ। এতিয়া যিকেইটা তেওঁ কথা কৈছে সেইকেইটা কিন্তু গুৰুত্বপূৰ্ণ, অৰ্থাৎ ন্যায়ালয়ে যিখিনি কথা কৈছে সেইখিনি গুৰুত্বপূৰ্ণ। জাষ্টিছ BM শ্যাম প্ৰসাদে এই ৰায়দান প্ৰদান কৰিছে আৰু সেই ৰায়দানত তেওঁ কিছু কথা কৈছে। প্ৰথম কথাটোৱে কৈছে যে কৰ্ণাটকৰ ৰাজ্যৰ ভিতৰত 6 সপ্তাহৰ ভিতৰত ৰেপিডো, ওলা বা উবেৰে বাইক টেক্সি বন্ধ কৰিব লাগিব আৰু নহ'লে তেওঁলোকক নিষিদ্ধ কৰা হ'ব। প্ৰথম ৰায়দানটো সেইটো। দ্বিতীয় কথাটো কৈছে যে চৰকাৰে কিছু নিৰ্দিষ্ট নীতি নিয়ম ধৰি দিব লাগিব। তেওঁলোকে কৈছে যে যিখন মটৰ ভেহিকল এক্ট আছে, 1988 চনৰ যিখন যান বাহন আইন আছে বা মটৰ ভেহিকল এক্ট আছে, সেইখনৰ যিটো ছেকশ্যন 3 আছে, অৰ্থাৎ 3 নম্বৰ যিটো অনুচ্ছেদ আছে, তাৰ অধীনত চৰকাৰে কিছু নীতি নিয়ম ধৰি দিব লাগিব। সেই নীতি নিয়মখিনি ধৰি দিলেহে একোটা কোম্পানীয়ে একোখন ৰাজ্যত তেওঁলোকৰ বাইক টেক্সি সেৱা আগবঢ়াব পাৰিব। অৰ্থাৎ কোম্পানী এটাই ইচ্ছা কৰিলেই অফিচ এটা খুলি তেওঁলোকে সেৱা আৰম্ভ কৰি দিব নোৱাৰিব, বাইক টেক্সি সেৱা আৰম্ভ কৰিব নোৱাৰিব। তাৰ পূৰ্বে চৰকাৰে যিটো 3 নম্বৰ অনুচ্ছেদ আছে, ছেকশ্যন 3 আছে, মটৰ ভেহিকল এক্ট 1988 অৰ্থাৎ 1988 চনৰ যিখন মটৰ ভেহিকল যান বাহন আইন আছে, তাৰ অধীনত নীতি নিয়মবিলাক নিৰ্ধাৰণ কৰিব লাগিব। নীতি নিয়ম নথকাকৈ তেওঁলোকে চলাব নোৱাৰিব। সেইটো হ'ল স্পষ্টকৈ তেওঁলোকে কৈছে। কৰ্ণাটকৰ উচ্চ ন্যায়ালয়ে এইটো কথা স্পষ্টভাৱে কৈছে যে জিলা পৰিবহণ বিষয়া বা পৰিবহণ বিভাগে একোখন মটৰ চাইকেল বা একোখন বাইকক এইটো অনুমতি প্ৰদান কৰিব নোৱাৰিব। কি অনুমতি প্ৰদান কৰিব নোৱাৰিব? যে সেই বাইকখনে বা সেই মটৰ চাইকেলখনে পৰিবহণ কৰিব পাৰিব, মানুহ পৰিবহণ কৰিব পাৰিব বা মানুহ অনা নিয়া কৰিব পাৰিব, যাত্ৰা কৰিব পাৰিব। সেইটোৰ ক্ষেত্ৰত কমাৰ্চিয়েল যিটো বাণিজ্যিকভাৱে যিটো পৰিবহণ এতিয়া চলাই আছে এই কোম্পানীসমূহে, সেইটো কৰিব নোৱাৰিব। সেইটোৰ অধিকাৰ সেই পৰিবহণ বিভাগৰ নাই। তাৰ বাবে চৰকাৰে নীতি নিয়ম আগতীয়াকৈ নিৰ্ধাৰণ কৰিব লাগিব। দ্বিতীয় পোনপটীয়াকৈ লাইচেন্সখন বা দ্বিতীয় পোনপটীয়াকৈ অনুমতি দিব নোৱাৰে, যাত্ৰী অনা নিয়াৰ ক্ষেত্ৰত অনুমতি দিব নোৱাৰে। এই ক্ষেত্ৰত কৰ্ণাটকৰ উচ্চ ন্যায়ালয়ে এটা এক্সপাৰ্ট কমিটিৰ প্ৰতিবেদন, অৰ্থাৎ বিশেষজ্ঞ কমিটিৰ এটা প্ৰতিবেদন, যিটো 2019 চনত পোহৰলৈ আহিছিল বা যিটো 2019 চনত যিটো দাখিল কৰা হৈছিল, সেই কথাটো টানি আনিছে যে বাইক টেক্সি সেৱাসমূহে বা বাইক টেক্সি যিসমূহ বহুজাতিক কোম্পানীয়ে চলাই আছে, সেইসমূহে ট্ৰেফিকৰ ক্ষেত্ৰত, ট্ৰেফিক জাম যিটো হয়, ট্ৰেফিক জাম বা ট্ৰেফিকৰ ক্ষেত্ৰত আৰু লগতে সুৰক্ষাৰ ক্ষেত্ৰত ভাবুকি সৃষ্টি কৰা বুলি সেই প্ৰতিবেদনত উল্লেখ কৰা হৈছিল বা অসুবিধাৰ সৃষ্টি কৰা বুলি সেই প্ৰতিবেদনত উল্লেখ কৰা হৈছিল। সেই কথাটো কৰ্ণাটক উচ্চ ন্যায়ালয়ে এবাৰ টানি আনিছে। সেইবাবে তেওঁলোকে এতিয়া 6 সপ্তাহৰ ভিতৰত কৰ্ণাটকা ৰাজ্যৰ ভিতৰত ওলা, উবেৰ, ৰেপিডোৰ অধীনত বাইক টেক্সি বন্ধ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। গতিকে খুব গুৰুত্বপূৰ্ণ ৰায়দান যে বাকী ৰাজ্য চৰকাৰসমূহৰ ক্ষেত্ৰতো এইটো কথা কি ধৰণে ৰূপায়ণ হয় সেইটো মন কৰিবলগীয়া। কিন্তু উচ্চ ন্যায়ালয়ে এইটো স্থিতি লৈছে আৰু তেওঁলোকে কৈছে যে এটা নীতি নিয়ম বান্ধি দিয়ক। গতিকে এই কথাটো ৰাইজে সঠিকভাৱে দৃষ্টি নিক্ষেপ কৰাৰ প্ৰয়োজন আছে। ধন্যবাদ।